এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 8ৰ ইংলিছৰ 3 নম্বৰ লেসনটোৰ নাম হৈছে এক্সপ্লোৰ ইণ্ডিয়া। ইয়াৰ আমাৰ প্ৰথম প্ৰশ্নখিনি দিছে যে আনসাৰ দি ফলোইং কুৱেশ্যন, শৰ্ট কুৱেশ্যনখিনি দিছে। 1 নম্বৰটোত আমাক দিছে হোৱাট ইজ এ কুইজ, মানে কুইজ কি হয় আমাক সুধিছে। আমি উত্তৰটো লিখিছোঁ যে এ কুইজ ইজ হুৱেৰ নলেজ ইজ টেষ্টেড বাই আস্কিং কুৱেশ্যন, ইট ইজ এ ফৰ্ম অফ গেম অৰ কম্পিটিশ্যন। মানে অসমীয়াত যদি কোৱা কুইজ হৈছে এটা টেষ্ট হয় যোনটো আমাৰ নলেজৰ, আমাৰ অৰ্থাৎ জ্ঞানৰ পৰীক্ষা লয়। এইটো এটা গেম বুলি কোৱা হয়। চ' বিটোত আমাক দিছে ইয়াৰ পিছত যে হাউ মেনি স্কুল টিম পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰাম ফৰ দ্য চিলেকশ্যন ফেজ, মানে কেইখন স্কুলে পাৰ্টিচিপেট কৰিছিলে কুইজৰ কাৰণে। ইয়াৰ উত্তৰটো লিখিম যে 5 স্কুল টিম পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰাম, অৰ্থাৎ 5টা টিমে পাৰ্টিচিপেট কৰিছিলে। তাৰপিছত আমাক চিটো দিছে হু ৱাজ দ্য কুইজ মাষ্টাৰ, কুইজ মাষ্টাৰ কোন আছিলে সুধিছে। আমি লিখিছোঁ যে মিষ্টাৰ PK বৰুৱা। চ' PK বৰুৱা আছিলে কুইজ মাষ্টাৰ। ইয়াৰ পিছত আমাক ডিটো দিছে হোৱাট ৱেৰ দ্য ৰুলছ অফ দি কুইজ এজ এনাউন্স বাই দি স্ক'ৰাৰ আৰ্পনা, অৰ্থাৎ আৰ্পনাই মানে এনাউন্স কৰাৰ ৰুলখিনি কি আছিলে, কুইজৰ যোনখিনি ৰুল আছিলে সেই ৰুলখিনি কি আছিলে। এতিয়া আমি উত্তৰটো লিখিম যে দ্য ৰুলছ অফ দি কুইজ এনাউন্স বাই দ্য স্ক'ৰাৰ আৰ্পনা আৰ এজ ফলোড, মানে তলত দিয়াখিনি হয় ৰুল, আৰু ৰুলকেইটা আমাক টোটেল 5টা দিয়া আছিলে। যে প্ৰথমটো দিছে দেয়াৰ উইল বি 5 ৰাউণ্ড ইন টোটেল, ইচ ৰাউণ্ড ইচ টিম উইল গেট এটলিষ্ট 1 ডাইৰেক্ট কুৱেশ্যন। কৈছে টোটেল 5টা ৰাউণ্ড থাকিব আৰু প্ৰতিটো টিমে এটা ডাইৰেক্ট কুৱেশ্যন পাব। তাৰপিছত 2 নম্বৰটো হৈছে এভৰি কাৰেক্ট আনচাৰ দেয়াৰ উইল বি 10 মাৰ্কছ এণ্ড 5 মাৰ্কছ ফৰ পাছ অভাৰ কুৱেশ্যন, অৰ্থাৎ 10 নম্বৰ পাবা যদি ডাইৰেক্ট উত্তৰ দিয়া আৰু 5 নম্বৰ পাবা পাছ কুৱেশ্যন। পাছ কুৱেশ্যন মানে যদি কোনোবা টিম এটা উত্তৰ দিব নোৱাৰিলে সেইটো তুমি যদি উত্তৰ দি দিয়া তুমি 5 নম্বৰ পাবা, সেইটো মানে পাছ কুৱেশ্যন বুলি কৈছে। তাৰপিছত দিছে 3 নম্বৰটো ন' নেগেটিভ মাৰ্কিং ফৰ ৰং কুৱেশ্যন, অৰ্থাৎ যদি তুমি ভুলকৈও কৈ দিয়া তেনেহ'লে তোমাৰ মাৰ্কছ কাটি নিদিয়ে বুলি কৈছে, নেগেটিভ নকৰে। ইয়াৰ পিছত 4 নম্বৰটো দিছে ইচ টিম গেট 10 ছেকেণ্ড টু আনচাৰ এ কুৱেশ্যন, প্ৰত্যেকটো টিমে মানে 10 ছেকেণ্ড পাব উত্তৰ দিবৰ কাৰণে। আৰু 5 নম্বৰ দিছে দ্য হায়েষ্ট মাৰ্ক টিম উইল বি দ্য উইনাৰ, এইটোতো তোমালোকে জানাই যে যোনে হায়েষ্ট মাৰ্ক পাব সি জিকিব, মানে টিমটো জিকিব সিহঁতৰ। তাৰপিছত ইটো আমাক দিছে হুইচ টিম ৱাজ দ্য উইনাৰ অফ দি ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন, ষ্টেট লেভেলৰ যোনটো স্কুল কম্পিটিশ্যন পাতিছিলে কুইজৰ সেইটোত কোনটো টিম জিকিছিলে কৈছে। উত্তৰটোত আমি লিখিম যে টিম ডি ফ্ৰম RKM স্কুল ফ্ৰম কাছাৰ ৱাজ দ্য উইনাৰ অফ দি ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন, কাছাৰৰ যোনটো টিম ডি আছিলে সেইটো জিকিছিলে কৈছে। ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে হাউ ৱেল ডু ইউ ন' ইয়'ৰ কাণ্ট্ৰি, কমপ্লিট দ্য ফলোইং চেণ্টেন্স দে আৰ ফ্ৰম দ্য লেচন এণ্ড আৰ এবাউট আৱাৰ কাণ্ট্ৰি, অৰ্থাৎ তুমি নিজৰ দেশখনৰ বিষয়ে কিমান ভালকৈ জানা সুধিছে আৰু ইয়াত তোমালোকৰ কুৱেশ্যন কেইটামান দিয়া আছে, সেই কুৱেশ্যনকেইটা ছল্ভ কৰিব কৈছে। ফাৰ্ষ্টটোত আমাক দিছে দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ কামৰূপ, ইট ৱাজ অলছ' ন'ন এজ, মানে কামৰূপক আৰু আগতে পুৰণা নামটো কি আছিলে। উত্তৰটো হৈছে প্ৰাগজ্যোতিপুৰ, আমি জানো অসমীয়াত আগতে পাইছোঁ প্ৰাগজ্যোতিপুৰ। তাৰপিছত বিটোত আমাক দিছে চুকাফা এষ্টাব্লিছ দ্য আহোম কিংডম ইন আছাম ইন দ্য ইয়েৰ, মানে চুকাফাই আহোম কিংডম কেতিয়া প্ৰতিষ্ঠা কৰিছিলে। আমি জানো যে 1228, চ' ইংলিছত লিখিম 1228। তাৰপিছত আমাক চিটোত দিছে ডেছ ডাজ নট শ্বেয়াৰ ইট বৰ্ডাৰ উইথ আছাম, এতিয়া উত্তৰটো হৈছে ম্যানমাৰ, মানে ম্যানমাৰে আমাৰ দেশৰ লগত ডাইৰেক্ট বৰ্ডাৰ শ্বেয়াৰ নকৰে। তাৰপিছত আমাক ডিটোত দিছে দ্য কেপিটেল অফ আছাম ডিউৰিং দ্য আহোম ৰুল ৱাজ, মানে আহোমসকলে যেতিয়া ৰাজত্ব কৰিছিলে তেতিয়া ভাৰতৰ ৰাজধানী কি আছিলে, অসমৰ ৰাজধানী কি আছিলে, ভাৰতৰ নহয় অসমৰ ৰাজধানী আছিলে ৰংপুৰ। চ' এতিয়া বৰ্তমান কি হয়, বৰ্তমান অসমৰ ৰাজধানী কি জানা ন, দিছপুৰ। তাৰপিছত ইটোত আমাক দিছে দ্য কালাৰ অফ আৱাৰ 3 কালাৰ নেশ্যনেল ফ্লেগ আৰ, মানে কৈছে আমাৰ জাতীয় পতাকাখনৰ ৰং সুধিছে। আমি জানো যে 3টা ৰং আছে, ওপৰে গেৰুৱা, তলত শুকুলা, মাজত শুকুলা, তলত শ্যামল, মানে তলত সেউজীয়া। আমি ইংলিছত লিখিব লাগে, চ' ওপৰত যোনটো অৰেঞ্জ কালাৰ আছে সেইটো লিখিম আমি চেফ্ৰন, তাৰপিছত মাজত হোৱাইট আছে সেইটো গম পাওঁ, আৰু তলত আছে গ্ৰীণ। ইয়াৰ পিছত আমাক এফটো দিছে হোৱাইট ষ্টেণ্ড ফৰ ডেছ এণ্ড ডেছ, অৰ্থাৎ মানে যোনটো জাতীয় পতাকাৰ হোৱাইট কালাৰটো আছে বগাটো সেইটোৱে আমাক কি সূচায়, মানে কি বুলি জনা যায়। এতিয়া হোৱাইট কালাৰটোৱে আমাক পিচ আৰু ট্ৰুথ কথা কয়, মানে শান্তিৰ কথা কয় আৰু সত্য কথা কয়।
তাৰ পিছত যিটো আমাক দিছে মহাত্মা গান্ধী was born in dash in the state of dash মহাত্মা গান্ধী ক'ত জন্ম হৈছিলে হেতু হৈছে আমি জানো যে মহাত্মা গান্ধী পুৰাবন্দৰত জন্ম হৈছিলে সো পুৰাবন্দৰ আৰু গুজৰাট পুৰাবন্দৰ জেগাটো আছে গুজৰাটত তাৰ পিছত এইটো আমাক দিছে Amritsar in Punjab is famous for the dash dash Amritsar যোনটো পাঞ্জাবত আছে পাঞ্জাব অমৃতসৰ যোনটো জেগা নাম আছে তাৰ মেইন ফেমাসটো হৈছে গোল্ডেন টেম্পল আৰু এটা তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাৰিবা আইডত আমাক দিছে the largest population of Indian rhino can be seen in dash কাজিৰঙা আমি গম পাওঁ যে rhino অকল মানে অসমতে পায় অসমৰ অকল এডোখৰ ঠাইত বেছিকৈ পায় যোনটো হৈছে কাজিৰঙা তাৰ পিছত যেটো আমাক দিছে the ancient name of Patna the capital of Bihar was so ইয়াৰ উত্তৰটো হ'ব পাটালিপুত্ৰ বিহাৰৰ যোনটো ৰাজধানী আগতে নাম আছিল হেতু হৈছে পাটালিপুত্ৰ ইয়াৰ পিছত আমাক কেটো দিছে the Qutub Minar the world's tallest freestanding stone tower was built in by মানে কেতিয়া বনোৱা হৈছিল আৰু কোনে বনাইছিল সো আমি ইয়াৰ উত্তৰটো লিখিম এটো জেগাৰ নাম হৈছে সাউথ দিল্লী আৰু জুনে বনাইছিল হে মানুহজনৰ নাম হৈছে কুতাবুদ্দিন আইবাক সো তাৰ পিছত 3 নম্বৰটো আমাক দিছে টেষ্ট ইওর মেমৰি ম্যাচ দা ফলোইং স্টেটমেন্ট এ এন্ড বি গম পাইছে আৰু এ আৰু বি দিছে মিলাব লাগে আৰু ইয়াত আমাৰ মিলাই থোৱা আছে এটো আমি আনসাৰত লিখিছো তোমালোকে কোৱেশ্চনত চাই কেনে মিলাই লবা আস্তানিকে ফাৰ্স্ট আমাক দিছে ওয়ান নেম বাই হুইচ আওয়ার কান্ট্রি ইন্ডিয়া ইজ নোন এজ হিন্দুস্তান মানে কৈছে আমাৰ যোনখন দেশ আছে ইন্ডিয়া হে ইন্ডিয়াখনক হিন্দুস্তান বুলি জনা যায় তাৰ বাহিৰে আৰু কি বুলি জনা যায় আমি লিখিম যে ভাৰত বুলি জনা যায় হেতু ভাৰতটো লিখি দিম তাৰ পিছত 2 নম্বৰ দিছে the color of the first band of our flag is saffron আমি লিখিম যে it signifying courage and sacrifice অৰ্থাৎ আমাৰ ত্যাগৰ প্ৰতীক হয় আমাৰ সাহস আৰু ত্যাগৰ প্ৰতীক সো তাৰ পিছত 3 নম্বৰটো দিছে the blue whale in the center of our flag is called the Ashok Chakra or the Dharma Chakra so আমাৰ যোনটো ব্লু কালাৰ যোনটো গোল আমি লিখো যে পতাকাখন হোৱাইট কালাৰ যোনটো লাইন বক্স থাকে মানে টোটাল 3টা কালাৰ থাকে না হোৱাইট কালাৰ যোনটো অশোক চক্ৰ লিখো হে অশোক চক্ৰটো আমাক কি বুজায় সো আমি মিলাম যে এটো ইজ সিগনিফাই দ্যাট देयर ইজ এ লাইফ ইন মুভমেন্ট এন্ড ডেথ ইন ডেথ সো এই বস্তুটো আমি লিখিম ইয়াৰ পিছত আমাক 4 নম্বৰটো দিছে শাহজাহান বিল্ড দা তাজমহল সো শাহজাহানে তাজমহল বনাইছিলে হেতু আমি মিলাম যে ইট ওয়াজ ইন মেমৰি অফ হিজ ওয়াইফ মুমতাজ মাহাল অৰ্থাৎ তেওঁ মানে পত্নীৰ মানে স্মৃতিত বনাইছিলে ইয়াৰ পিছত আমাক 5 নম্বৰটো দিছে দাণ্ডি ইন গুজৰাট ইজ ফেমাস ফৰ ইট হিষ্টৰিকেল ইভেন্ট হেতু আমি লিখিম যে গান্ধীজি's salt march started here in 1930 so salt march অৰ্থাৎ লুন যাত্ৰা বুলি যোনটো আছে তোমালোকে সোশ্যাল সায়েন্সত পাবা হে লুন যাত্ৰাটো আৰম্ভ হৈছিল হে গুজৰাটত এই জেগাডোখৰত দাণ্ডি নামৰ জেগাডোখৰত হেতু কাৰণে এডোখৰ ফেমাস বুলি কৈছে সো ইয়াৰ পিছত আমাক 4 নম্বৰখিনি দিছে ট্ৰু অৰ ফলছ লিখিব লাগে সো ফাৰ্স্টটো আমাক দিছে the announcement is about the innocence reign in Assam এটো হৈছে ফলছ মানে এটো অশুদ্ধ তাৰ পিছত আমাক বিটো দিছে the announcement is about postponing the quiz program এটো হৈছে ট্ৰু মানে আমাৰ হে পোষ্টপন টু আমি যোনটো কুইজ কম্পিটিশন পাতিছিলে হেতু পোষ্টপন অৰ্থাৎ ৰখাই দিয়া কাৰণে এনাউন্সমেন্ট কৰিছিলে হেতু হৈছে ট্ৰু সো তাৰ পিছত সিটো আমাক দিছে the quiz program has been postponed indefinitely এটো হৈছে ট্ৰু কিয় আমাক গম নাপাও কিমান দিনৰ কাৰণে কিয় তাৰ পিছত ডিটো আমাক দিছে the quiz program has been rescheduled for next Monday এটো হৈছে ফলছ কাৰণ আমি নেক্সট মানডে মানে হৈছে সোমবাৰ নেক্সট সোমবাৰে আকৌ পতা হ'ব বুলি আমাক কোৱা নাছিলে লেসনটোত সো এটো হৈছে এটো কাৰণে ফলছ তাৰ পিছত ইটোত আমাক দিছে the next date of the quiz has been notified in the announcement আমি এনাউন্সমেন্টখনত কৈছিলে যে অকল কুইজ কম্পিটিশনটো নেপাতে কেতিয়া আকৌ পাতিব হেতু আমাক কোৱা নাছিলে সো এটো কাৰণে হেতু লিখিম আমি যে ফলছ ইয়াৰ পিছত আমাক F2 দিছে the participant of other districts are requested to go back এটো হৈছে ফলছ কাৰণ বাকি যোনবোৰ বেলেগ ৰাজ্যৰ পৰা যোনখিনি মানুহ আহিছিল মানে ষ্টুডেন্টখিনি আহিছিল হিহঁতে আকৌ ঘূৰি যাব বিচৰা নাছিল তাৰ পিছত জিটো আমাক দিছে the new date for the quiz will notify shortly অৰ্থাৎ যোনটো নতুন ডেট আছিল হেতু কম সময়ৰ ভিতৰতে মানে তোমালোকক কৈ দিয়া হ'ব বুলি কৈছিলে এটো হৈছে ট্ৰু কেতিয়া হ'ব এটো কোৱা নাছিলে কিন্তু কৈছিলে অতি সোনকালে পতা হ'ব বুলি
সো তাৰপিছত এইজটো আমাক দিছে ষ্টুডেণ্ট অফ দি ভেনিউ স্কুলছ আৰ আস্কড টু গ' টু দেয়াৰ ক্লাছেছ এইটো হৈছে ট্ৰু কাৰণ সিহঁতক নিজৰ ক্লাছত আকৌ ঘূৰি যাব কৈছিলে সো তাৰপিছত আৰু আমাক 5 নম্বৰখিনিক দিছে যে এখন ন'টিছ ব'ৰ্ড আঁকিব লাগে মানে লিখিব লাগে তোমালোকৰ সেই যোনটো বক্স দিয়া আছে কিতাপত সেয়াতে ন'টিছ ব'ৰ্ডখন লিখিব কৈছে সো ইয়াত আমি ন'টিছ ব'ৰ্ডখন লিখিছোঁ যে সো এতিয়া কুইজৰ ন'টিছ ব'ৰ্ডখন ষ্টাৰ্টিং প্ৰথমতে ওপৰত লিখিম ন'টিছ তাৰপিছত লিখিম জুনিয়ৰ লেভেল কুইজ কম্পিটিশ্যন যোনটো আমাক কিতাপত কুৱেশ্যনটো দিয়া আছে তাৰপিছত লিখিম যে দ্য লাইব্ৰেৰী এণ্ড কালচাৰেল forums is organizing an zonal level quiz competition on Gandhi Jayanti October 2nd Monday at 10টা বজাত in school auditorium সো এইখিনি লিখিবা তাৰপিছত ক'বা যে স্কুল ক্লাছ ষ্টুডেণ্ট তোমাৰ ক্লাছ 6ৰ পৰা 8লৈকে পাৰ্টিচিপেট কৰিব পাৰে আৰু টিম মেম্বাৰ অকল দুটাই থাকিব লাগে মই অসমীয়াত কৈ দিছোঁ সেই বস্তুতে আৰু এই মানে কুইজ কম্পিটিশ্যনটোত অকল মেইন যোনখিনি কুৱেশ্যন আনচাৰ আহিব সেই কুৱেশ্যনখিনি গান্ধীজীৰ ষ্ট্ৰাগলৰ ওপৰত আহিব বা কাৰেণ্ট এফেয়াৰৰ ওপৰত আহিব বৰ্তমান কি চলি আছে সেইবোৰ তাৰপিছত যদি তোমালোকে ৰেজিষ্টাৰ কৰিব লাগে তেনেহ'লে আমি ইয়াত তাৰিখ এটা লিখি দিলোঁ আৰু ছেপ্টেম্বৰ 30 তাৰিখৰ ভিতৰলৈকে তোমালোকে নিজৰ ফৰ্মখন দি কেনে আমাৰ জনাবা বুলি কৈছে যোনে যোনে পাৰ্টিচিপেট কৰিব বিচাৰা তাৰপিছত আৰু কৈছে যোনখিনি জিকে সিহঁতে চাৰ্টিফিকেট এখন পাব কৈছে আৰু লগতে প্ৰাইজো পাব সো তাৰপিছত ইয়াত লিখি দিলোঁ যে লাইব্ৰেৰীয়ান কালচাৰেল ফৰ্ম ডেটটো লিখি দিলোঁ যে যেতিয়া তুমি ন'টিছখন দিছিলা সো এইটো মই 25 তাৰিখে লিখি দিলোঁ কাৰণ 30 তাৰিখলৈকে লাষ্ট ডেট ক'লোঁ যে 25 তাৰিখে আৰু পাতিব কিমান গান্ধী জয়ন্তী অৰ্থাৎ 2 অক্টোবৰ সো এইটো লিখি দিলোঁ তোমালোকে চাই কেনে লিখি ল'বা ইয়াৰ পিছত আমাক বিটোত আমাক দিছে নাও থিংক অফ দি প্ৰিপেয়াৰেশ্যন ফৰ দ্য ইভেণ্ট ৰাইট দ্য ৰুলছ ইউ উড লাইক দ্য গ্ৰুপ অৰ দ্য পাৰ্টিচিপেণ্ট টু ফ'ল' ডিউৰিং দ্য কম্পিটিশ্যন অৰ্থাৎ এই যোনকেইটা ন'টিছখন দিলা যে ইয়াত কুইজ কম্পিটিশ্যন তোমালোকে পাতিম গ'লা তুমি কুইজ কম্পিটিশ্যনখন পাতিবৰ কাৰণে নিজৰ মতে কেইবাটাও ৰুল কেইটামান দিব কৈছে আমি ইয়াত টোটেল 6টামান ৰুল লিখি দিলোঁ আৰু তোমালোকৰ যোনকেইটা ৰুল ভাল লাগে সেইকেইটা লিখি দিবা নহ'লে আমাক কুৱেশ্যনটো যোনটো আগতে কৈছিলে যে সিহঁতে কিতাপখনত যোনকেইটা ৰুল দিয়া আছে সেইকেইটাও লিখি দিব পৰা সো ইয়াত আমি অলপ ৰুল কেইটা বেলেগ বেলেগ লিখিলোঁ সো এতিয়া আমি আনচাৰ ৰুল লিখিছোঁ যে ৰুল ফৰ দ্য জ'নেল লেভেল কুইজ কম্পিটিশ্যনছ আৰ ইজ দি মাষ্ট কনষ্টেণ্ট অফ 2 পাৰ্টিচিপেণ্ট ফ্ৰম ক্লাছ 6 to 8 মানে এটা টিমত 2টা পাৰ্টিচিপেণ্ট থাকিবই লাগিব তাৰপিছত 2 নম্বৰটো দিছোঁ দ্য কুইজ উইল হেভ মাল্টিপল ৰাউণ্ড জেনেৰেল ভিজুৱেল এণ্ড ৰেপিড ফায়াৰ অৰ্থাৎ কেইবাটাও ৰাউণ্ড থাকিব কৈছে যে জেনেৰেলো হ'ব পাৰে কিছুমান জেনেৰেল কুৱেশ্যন সুধিব ভিজুৱেল কিছুমান ছবি দেখাব আৰু ৰেপিড ফায়াৰ কুৱেশ্যন সুধিব তাৰপিছত 3 নম্বৰটো লিখিছোঁ every correct answer there will be 10 marks and 2 marks will be cut if the answer is wrong যদি শুদ্ধ হয় তেনেহ'লে 10 নম্বৰ পাবা আৰু যদি ভুল হয় তেনেহ'লে তোমাৰ 2 নম্বৰ কাটি দিব তাৰপিছত 4 নম্বৰটোত আমি লিখিছোঁ যে each team get 10 second to answer a question প্ৰতিটো টিমে 10 ছেকেণ্ড পাব উত্তৰ দিবৰ কাৰণে প্ৰতিটো প্ৰশ্নৰ 5 নম্বৰটো আমি লিখিছোঁ the decision of the quiz master judge will be final অৰ্থাৎ কুইজ মাষ্টাৰে যোনটো শুদ্ধ ক'ব যোনটো টিমে ফাৰ্ষ্ট উত্তৰ দিলে ক'ব সেইটোৱে ফাইনেল হ'ব সো আৰু তাৰ মাজত তোমালোকে একো মতামত দিব নোৱাৰা 6 নম্বৰটোত আমি লিখিছোঁ টিমছ ভায়োলেটিং ৰুলছ উইল বি ডিছকুৱালিফাইড যোনে নিয়ম ভংগ কৰে সেই টিমটো আমি ডিছকুৱালিফাই কৰি দিম অৰ্থাৎ কুইজৰ পৰা আঁতৰাই দিম কৈছে সো এইকেইটা আমি ৰুল লিখি দিলোঁ তোমালোকৰ যদি আৰু মন যায় বেলেগ ৰুলো লিখিব পাৰা সো ইয়াৰ পিছত আমাৰ 6 নম্বৰখিনি দিছে লেটছ লাৰ্ণ ছাম গ্ৰামাৰ সো লুক এট দ'জ 2 চেণ্টেন্স আমাক 2টা চেণ্টেন্স দিয়া আছে কুৱেশ্যন মাৰ্ক দিয়া আছে দেখিছা ন সো এইকেইটা আমাক কুৱেশ্যন বনোৱা দিয়া আছে এতিয়া আমাক চেণ্টেন্সটো দিয়া আছে আমি নেক্সট যোনকেইটা তলত দিয়া আছে যে সেইকেইটা আমি কুৱেশ্যন বনাব লাগে সো ইয়াৰ প্ৰথম প্ৰশ্নটোত আমাক দিছে উই আৰ ফ্ৰম চিআৰ স্কুল তিনচুকীয়া এতিয়া এইটো আমি প্ৰশ্ন কেনেকৈ বনাম হুইচ স্কুল আৰ ইউ ফ্ৰম মানে তুমি কোন স্কুলৰ পৰা আহিছা তেনেহ'লে উত্তৰটোত হ'ব যে তিনচুকীয়া হয়নে সো সেনেকৈ প্ৰশ্ন বনাব লাগে যোনকেইটা কুৱেশ্যন দিয়া আছে সেইকেইটা আমি প্ৰশ্ন বনাই দিম বিটোত আমাক দিছে ইউ উইল গেট 10 marks ফৰ এ ডাইৰেক্ট কুৱেশ্যন সো এইটো আমি লিখিলোঁ হাউ মেনি মাৰ্কছ উইল ইউ গেট ফৰ এ ডাইৰেক্ট কুৱেশ্যন সো আমি প্ৰশ্নটো বনাই দিলোঁ যে ডাইৰেক্ট কুৱেশ্যনত তুমি কিমান মাৰ্ক পাবা আমাক যোনটো প্ৰশ্ন দিছিলে 10 marks পাবা কৈ দিছিলে সো সেনেকৈ চিটোত আমি লিখিছোঁ শ্বাহজাহান বিল্ড তাজমহল ইন মেমৰি অফ হিজ ৱাইফ তাৰপিছত আমি লিখিছোঁ যে হু বিল্ড দ্য তাজমহল ইন মেমৰি অফ হিজ ৱাইফ তাৰপিছত ডিটোত আমি লিখিছোঁ যে গুৰু ৰাম দাস বিল্ড দ্য গল্ডেন টেম্পল আমি লিখিম যে হু বিল্ড দ্য গল্ডেন টেম্পল ইটোত আমাক দিছে দ্য হিষ্টৰিক ছল্ট মাৰ্চ ষ্টাৰ্টেড ইন গান্ধী ইন গুজৰাট
আমি লিখিম যে when did the historic salt march started তাৰপিছত F টো দিছে কাজিৰঙা is famous for one horn rhino মানে এটা হিং থকা গড়ৰ কাৰণে বিখ্যাত আমি কোৱেশ্চনটো লিখিম why is কাজিৰঙা famous for বুলিও লিখি দিব পাৰা কাজিৰঙা famous for তাৰপিছত G টো দিছে the winner of today's quiz is team B or team D so আমি কোৱেশ্চন লিখিলো which team is the winner of today's quiz 7 টো দিছে where is 7 টো আমাক দিছে যে here is another type of question অৰ্থাৎ আমাক বেলেগ ধৰণৰ কোৱেশ্চন দিছে are you in doubt question mark দিছে can you answer the question so এইখিনি কোৱেশ্চন দিছে মেইন প্ৰশ্নটো হৈছে এইকিটা এবাৰ আমাক কোৱেশ্চন দি দিছে তুমি আনসাৰ লিখিব লাগে yes আৰু নোট মানে ধৰিলা তুমি ভাত খালা তুমি ক'ব পাৰা যে হয় মই ভাত খালো বা নহয় মই ভাত নাই খোৱা সো হয় নহয় হেনেকে উত্তৰ দিব লাগিব যেনেকৈ ইয়াত আমাক প্ৰথম প্ৰশ্নটো দিছে ফাৰ্স্ট কিটাত কোৱেশ্চন বনাব দিছিলে ইয়াত আমাক উত্তৰ দিব কৈছে হয় নহয় হয় লিখিব পাৰা নহলে নহয় আৰু সেম যোনটো কোৱেশ্চন দিছে হেতু ৰিপিট কৰি দিব লাগে এতিয়া ফাৰ্স্টটো আমাক যেনেকৈ এক্সাম্পল দিয়া আছে are you representing the east zone আমি আনসাৰটো লিখিছো yes we are representing the east zone দেখিছা ন আধা আধি কোৱেশ্চনটোৱে হয় হেনেকৈ yes বা no লিখিব লাগে সেকেন্ড বি টো আমাক দিছে is তেজপুৰ একাডেমি শোণিতপুৰ আমি কোৱেশ্চনটো লিখিছো yes তেজপুৰ একাডেমি is in শোণিতপুৰ তাৰপিছত সি টো দিছে will the winning team represent Assam in national school quiz competition আমি লিখিম yes the winning team will represent Assam in the national school quiz competition তাৰপিছত ডি টো দিছে what's the ancient name of Assam Kamrup আমি লিখিম যে no the ancient name of Assam was not Kamrup আমি জানো যে ancient name টো আছিল প্ৰাগজ্যোতিপুৰ কামৰূপ নহয় ইটোত আমাক দিছে was Coach Bihar the capital of Assam during the Ahom rule আমি উত্তৰটো লিখিম no the capital of Assam during the Ahom rule was not Coach Bihar ইয়াৰ পিছত F টোত আমাক দিছে does saffron signify courage and sacrifice এটো আমি জানো yes saffron signify courage and ইয়াৰ পিছত আমাক G টোত দিছে is Purabandar located in Haryana আমি উত্তৰটো লিখিম যে no Purabandar is not located in Haryana Purabandar ক'ত আছে গুজৰাটত আছে সো এইখিনি আজি কাৰণে ইমানে ভিডিও সো ভাল লাগিলে যদি সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু নেক্সট ভিডিও তোমালোকক কি লাগিব কমেন্ট কৰি জনাবা এই কমেন্ট কৰি জনাতে বহুত ইম্পৰ্টেন্ট হয় কাৰণ তোমালোকে কমেন্ট কৰি জনালেহে মই নেক্সট ভিডিও সোনকালে আপলোড কৰিব পাৰিম